মৰ্ণিং অসম সময় এতিয়া 3 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। আজি 28 ফেব্ৰুৱাৰী আৰু অসমীয়া 15 ফেব্ৰুৱাৰী। এতিয়া আহোঁ আমি ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আপোনাৰ জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। আপোনাৰ সন্তানেও ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচকৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ হাঁহি খিকিন্দালিৰ কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে আপোনাৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে, তেখেতে বেয়া পাব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব। এতিয়া আহোঁ বৃষ ৰাশিলৈ। ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে। ইয়াক দবাই থ'লে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হ'বও পাৰে। শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। যিসকল এতিয়ালৈকে মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিবও পাৰে। কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি আপোনাৰ প্ৰেমাস্পদক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'বও পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লওক। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। চিকিৎসকৰ অনুসৰি অচল মুদ্ৰা প্ৰবাহিত নদীত নিক্ষেপ কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল। আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনসংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব। চিকিৎসকৰ অনুসৰি সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। এতিয়া আহোঁ কৰ্কট ৰাশিলৈ। আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক ব্যৱস্থা সুদৃঢ় হ'ব। বন্ধুৰ লগত ঘূৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব, কিন্তু বেছি খৰচ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। লেখক আৰু সাংবাদিকসকল বহুত খ্যাতি লাভ কৰিব পাৰিব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। আপুনি এই কথা জানে যে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে
এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। চিকিৎসকৰ অনুসৰি পবিত্ৰ ধৰ্মস্থানত প্ৰাতঃকাল দান কৰিলে স্বাস্থ্যৰ উন্নতি লাভৰ যোগ আছে। এতিয়া আহো সিংহ ৰাশিলৈ। নিজৰ নয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা, পুৰণিকলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুত বাধা হ'ব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন প্ৰয়োগ আপোনাৰ হাতত আহিব তাৰ প্ৰতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক বেলেগৰ যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱেই হ'ব যে কোনটো আগত লোৱা যায়। আজি কাৰোবাৰ লগত আপোনাৰ সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব। কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। চিকিৎসকৰ অনুসৰি কোনোবা ভিখাৰী অথবা দৰিদ্ৰ লোকক বস্ত্ৰ দান কৰক। সিংহ ৰাশি নিজৰ নয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা, পুৰণিকলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিবৰ বাবে আৰু আপোনাৰ ৰাস্তাৰ আগত বহুত বাধা হ'ব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ প্ৰতি অতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি এই যোজনাসমূহ ভালকৈ অধ্যয়ন কৰি ল'ব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱেই হ'ব যে কোনটো আগত লোৱা যায়। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হ'ব পাৰে। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে। সেইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব। কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। চিকিৎসকৰ অনুসৰি কোনোবা ভিখাৰী মানুহক বস্ত্ৰ দান কৰক। কন্যা ৰাশি আপোনাৰ শক্তিশালী আৰু অভয়াটা এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিক বাহাল ৰাখক। আপোনাৰ যধে-মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা-দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হ'বও পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময় অভাৱৰ বাবে তেখেতকো বেয়া লাগিব লগতে আপোনাকো বেয়া লাগিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল আৰু খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাৰ্তাবৰণৰ জৰিয়তে আজি আপুনি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। চিকিৎসকৰ অনুসৰি কৰ্মজীৱনত ভাল প্ৰভাৱ পেলাবৰ বাবে ওম ক্ৰেম কৰ্তায়ে নমঃ এই মন্ত্ৰ 12 বাৰ জাপ কৰক। তুলা ৰাশি জাতক-জাতিকাসকলৰ মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। আপোনাৰ অৱস্থাৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিবৰ বাবে পাৰে। সেইবাবে যিমান পাৰে সেই বিষয়ত গুৰুত্ব দিয়ক। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুখভাৱে কথা কয়। কাৰণ জানি আপুনি আজি স্থিত
চৰিত্ৰ নিঃশ্বাস পেলাব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জনৰ তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। জীৱনসংগী স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। চিকিৎসাকাৰ অনুসৰি আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পক্ষীক খুৱাওক। বৃশ্চিক ৰাশি। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাৱধানে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতেই সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু এই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধনলাভ নিশ্চিত হ'ব। পাৰিবাৰিক ব্যৱসায়ত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আমাক বহুত কিছু শিকাই থৈ যায়। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱ ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। চিকিৎসাকাৰ অনুসৰি তুলসীৰ গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব। ধনু ৰাশি। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভাল কেইটা সুখৰ মুহূৰ্ত অথবা পল হৈ আহিব। ঘৰৰ প্ৰয়োজনীয়তা লৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক ব্যৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বিবাদ মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাসটোক গুৰুত্ব নিদিব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে থকাকৈ নুফুৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ ৰাখক। আপোনাৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব। কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। দৈনন্দিন বস্তু কিনা-মেলাক লৈ জীৱনসংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে। চিকিৎসাকাৰ অনুসৰি ভাৱনৰ ওপৰত বিশ্বাস ৰাখক, সৎ সংগত থাকক আৰু মানসিক হিংসাৰ পৰা বাচি থাকিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়াও মকৰ ৰাশিলৈ। ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আৰ্থিক আকৰ্ষিত কৰিবও পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱা ভাল হ'ব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেমে বিলাই ফুৰিব। সহকৰ্মীক আপোনাক বহুত সহযোগ কৰিব পাৰি আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হ'ব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হ'ব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। চিকিৎসাকাৰ অনুসৰি ঘৰৰ ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব। কুম্ভ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে উজ্জ্বল সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ জোৱাৰ দুখ এটাও মনত থাকিব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। নিজৰ সহজ সৰল ব্যৱহাৰে ওচৰ-পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। আপুনি নিজৰ কাম ভালভাৱে কৰিছে, সেইবাবে আপুনি এতিয়া সেই কামৰ লাভ উঠোৱাটোহে কথা। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ-বতৰা কৰিবৰ বাবে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক
কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব। কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। চিকিৎসা অনুসৰি সূৰ্যোদয়ৰ সময়ত প্ৰণাম কৰিলে স্বাস্থ্য ভালে থাকে। এতিয়া আহোঁ মীন ৰাশিলৈ। নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। ঘৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি জীৱনসংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু সমাধান কৰিব পাৰে। আজি খালী থকা সময় সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীৱনসংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। চিকিৎসা অনুসৰি নদীত বগা আৰু ক'লা তিল ভৰাই দিলে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। পুনৰ লগ হোৱা আশাৰে আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত লিখিব ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহোঁ, বাই।